নমস্কাৰ মোৰ নাম শ্ৰী নিখিল দাস মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে সদায় বিচাৰিছিল যে অসমীয়া মই কেনেকৈ পঢ়িছিলো এ টু জেড পিডিএফ কেনেকৈ মানে পঢ়িছিলো আপোনালোকে সুধিছিল আৰু কেনেকৈ লিখিছিলো এক্সামিনেশনত বা ৰচনাবোৰ কেনেকৈ লিখিছিলো সুধিছিল তো আজি মই সম্পূৰ্ণ কথাখিনি ক'বলৈ গৈ আছো আৰু তাৰ আগতে আপোনালোকক মাৰ্কশিটখন চাবলৈ বিচাৰিছিল তো মই মাৰ্কশিটখন দেখুৱাই দিওঁ মাৰ্কশিটখন 2022 চনত মই ইংৰাজীত 94 পাইছিলো অসমীয়াত 99 পাইছিলো তাৰপিছত এডুকেশনত 96 আৰু জিওগ্ৰাফিত 94 প্ৰ্যাকটিক্যাল মাৰ্কৰ লগত ইকনমিক্সত প্ৰ্যাকটিক্যাল মাৰ্ক মিলে 92 আৰু মোৰ ফোৰ্থ সাবজেক্ট আছিল পলিটিক্যাল সায়েন্স 90 তো মোৰ টোটাল মাৰ্কস আছিল 475 অৰ্থাৎ 95% তো সকলোৱে মাৰ্কসখন চাবলৈ বিচাৰিছিল সেই কাৰণে মই দি দিলো তো এতিয়া মূল কথালৈ যে অসমীয়া কেনেকৈ পঢ়িম বা কেনেকৈ লিখিম তো পোনপ্ৰথমে আমি কওঁ যে অসমীয়া এটা লিটাৰেচাৰ সাবজেক্ট হয় তো সকলোৱে ভাবে যে এটা সহজ সাবজেক্ট সেই কাৰণে বেছিভাগে নপঢ়ে আৰু পৰীক্ষাৰ আগদিনা পঢ়িম বুলি ভাবি থাকে তো তেতিয়া এইটো এটা মূল কাৰণ হৈ যায় নম্বৰ কম পোৱাৰ কাৰণ অসমীয়া লিটাৰেচাৰ সাবজেক্ট তাত বহুত লিখিব লাগে আৰু তাত দাঢ়ি কমা প্ৰত্যেকটো বস্তু তন্নকৈ চোৱা হয় তো গতিকে তোমালোকে এইটো নাভাবে যে অসমীয়া মানে সহজ সাবজেক্ট লিটাৰেচাৰ সাবজেক্ট বাবে ইয়াত লিখিব বহুত লাগে পৰীক্ষাত আৰু সেইভাবে তোমালোকে কিছুমান কাম কৰাৰ প্ৰয়োজন সেইবোৰ মই কৈ আছো প্ৰথমতে তোমালোকক যে চেপ্টাৰ সমূহ অসমীয়াৰ চেপ্টাৰ সমূহ তোমালোকে চাবা যে কবিতা সমূহত বেছি ভাগতে অৰ অপচন থাকে মানে আঠটা কবিতাৰ 6টা মান পঢ়িলে হৈ যায় দুটা মান তোমালোকে স্কিপও কৰিব পাৰা কিন্তু যোনকেইটা পঢ়িবা কিটা ভালদৰে পঢ়িবা কাৰণ তাত অৰ অপচন আহে এক্সামিনেশনত তো আৰু মূল বাক্যসমূহ লিখোতে তোমালোকে যিবোৰ ব্যাখ্যা কৰিব দিয়ে তাত কেৱল থাকে যে ব্যাখ্যা কৰা তোমালোকে ব্যাখ্যা কৰিলে নহব তাত প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰিব লাগিব এতিয়া কোনোবা এটা কোৱেশ্চন আহিলে তাক তোমালোকে কি প্ৰসংগত কৈছে সেইটো লিখিবা আৰু সংগতি মানে পাঠটো কৰ পৰা তুলি দিয়া আছে কেনেকৈ লিখিবা প্ৰথমে এটা ষ্ট্ৰাকচাৰ ফলো কৰিবা যে প্ৰথমতে আৰম্ভণি দিবা তাৰ পিছত মাজত লিখিবা যে বস্তুখিনি কি ক'বলৈ বিচাৰিছে বা ব্যাখ্যা কি বিষয়ত কৰিব দিছে আৰু তাৰ পিছত সমাপ্তি তোমালোকে লিখি দিবা মানে এটা কনক্লুজন লিখিব লাগে এইটো এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ মই সদায় কওঁ আৰু এক নম্বৰী কোৱেশ্চনত তোমালোকে সকলোৱে কি কৰে কি ডাইৰেক্ট এনসাৰটো লিখি থয় সেইটো কৰিব নালাগে বাক্যত ভালদৰে সজাই উত্তৰটো লিখিব লাগে আৰু তাৰ উপৰি 2 নম্বৰ কোৱেশ্চন সমূহত 5 বা 6 লাইন তোমালোকে লিখিব লাগে তেতিয়া নম্বৰ পোৱা যায় আৰু এটা কথা কওঁ যে নোটস কেনেকৈ বনাবা তো বেছি ভাগে নোটস মানে বজাৰত পোৱা সস্তীয়া নোটবোৰ ফলো কৰে তো সেইবোৰ ফলো কৰিব নালাগে কাৰণ তাত স্পেলিং মিস্টেক থাকে লগতে বহুতো মানে ভুল থাকে সেইবোৰ ইউজ কৰিলে কি হয় পৰীক্ষাত আমি কিবা বেলেগ খুদাই লিখা কিবা বেলেগ চাই তো তেনেকুৱা ব্যৱহাৰ কৰিব নালাগে পৰাপক্ষত মূল কিতাপখনৰ পৰা নোট প্ৰিপেয়াৰ কৰিব লাগে আৰু এটা মোৰ নোটৰ ভিডিও কিছুমান দিবলৈ আৰম্ভ কৰিছো তো মোৰ ভিডিও ভাল লাগে তোমালোকে ফলো কৰিব পাৰা কিন্তু হলে তাৰ পৰা যে সম্পূৰ্ণকৈ ফলো কৰিবা তেনে নহয় মোৰ পৰা পঢ়ি লৈ তোমালোকে মূল কিতাপখনো নিজে পঢ়ি লৈ এটা নিজাববীয়াকৈ নোট প্ৰিপেয়াৰ কৰিবা যাতে তোমালোকৰ সেইটো এটা উচ্চ মানৰ নোট হৈ পৰে কাৰণ নিজে লিখিলে অলপ বেছি ভাল হোৱা যায় সেইটো দেখা যায় আৰু তোমালোকে পৰাপক্ষত নিজে চেষ্টা কৰিবা নোটস বনাবলৈ কেতিয়াবা আমি দেখা পাওঁ যে কিছুমান কোৱেশ্চন প্ৰত্যেক বছৰে ৰিপিট হৈ থাকে তো সেই কোৱেশ্চনবোৰ তোমালোকে ভালদৰে চাই ল'বা আৰু সেই কোৱেশ্চনবোৰ বেলেগকৈ বনাই দিলেও টপিকটো সেমে থাকে তুমি টপিকটো তোমালোকে ভালদৰে আয়ত্ত কৰি ল'বা তেতিয়া তোমালোকৰ সুবিধা হ'ব আৰু মূল কিতাপখন ব্যৱহাৰ কৰিব মই বাৰে বাৰে কৈছো আৰু তাৰ উপৰি তোমালোকৰ গ্ৰামাৰ আহে অসমীয়াত 20 নম্বৰৰ গ্ৰামাৰ আহে নেকি সেই গ্ৰামাৰখিনি তোমালোকে কি কৰিবা ভালদৰে লিখিবা কাৰণ গ্ৰামাৰটো বনাই লিখিব নোৱাৰি তো সেইবোৰ সূত্ৰ ভালদৰে মুখস্থ কৰিব লাগিব তাৰ বাহিৰে বেলেগ উপায় নাই আৰু তোমালোকে মোক ৰচনাৰ কথা সুধিছিলা তো বিভিন্ন ধৰণৰ ৰচনা আহে কেতিয়াবা কমন নপৰে বা কেতিয়াবা কমন পৰে কমন নপৰিলেতো ভালে কথা গোটেইখিনি লিখিব পাৰি কমন নপৰাৰ কাৰণে মই তোমালোকক এটা টিপছ দিও যে কি কৰিব লাগে তোমালোকে যিকোনো বিষয়ত ৰচনা আহিলে তোমালোকে সেই বিষয়টো এনেকুৱা নহয় যে তোমালোকে নাজানাই তোমালোকে বিষয়টো অলপ সময় ভাবিবা যে বিষয়টো কি তো সেই বিষয়টোৰ ওপৰত তোমালোকে আৰম্ভণি এটা দিবা আৰম্ভণি দি কিনে তাৰ আৰম্ভণিৰ এটা দফা লিখিবা লিখি পেলাই তাৰ বেয়া প্ৰভাৱ বা ভাল প্ৰভাৱ যি আছে সেইখিনি লিখিবা বেয়া ফল বা ভাল ফল গোটেইখিনি লিখিবা তাৰ পিছত সেই বস্তুটোৰ উদ্দেশ্য কি উদ্দেশ্যখিনি লিখিবা তাৰ পিছত তোমালোকে লিখিবা যে সেইটো বস্তু আমাৰ মানৱ সমাজত কিদৰে কল্যাণ কৰিব পাৰে বা সেইটো নহলে আমাৰ কি ক্ষতি সাধন হ'ব আৰু সেইটোৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে নে নাই আমাৰ সমাজত সেইখিনি লিখিবা তাৰ পিছত গোটেইখিনি লিখি উঠি তোমালোকে এটা কনক্লুজন দিবা যে সামৰণি যে
আমি উপযুক্ত কথাত গম পালো যে এইটো বস্তু আমাক এনেদৰে সহায় কৰে তেনেকৈ এটা কনক্লুজন দিবা যদি তেনেদৰে লিখা তোমালোকৰ ৰচনাখন যদি তোমালোকৰ কমন নপৰে তথাপি তুমি তোমালোকে এটা ভাল নম্বৰ পাবা আৰু যেটো ৰচনাখনত 10 নম্বৰ আহে তো তোমালোকে মোক সুধিছিলা কিমান পেজ লিখিব লাগিব তো পৰাপক্ষত তোমালোকে 6 পৰা 7 পেজ লিখিলে হৈ যায় কিন্তু 5 পৰা 6 যদি কেতিয়াবা টান টপিক আহে তেনেহলে তোমালোকে 5 পৰা 6 পেজ লিখি দিবা কিন্তু বাক্যবোৰ ষ্টেণ্ডাৰ্ড কৰিবা মানে মেট্ৰিকৰ লেভেলত নহয় যে আমি এনেকৈ লিখিছিলো তোমালোকে অলপ ষ্টেণ্ডাৰ্ড লেভেলত লিখিবা আৰু তোমালোক এটা কথা কৈ দিও যে কেতিয়াবা তোমাৰ প্ৰিয় গ্ৰন্থ বা তোমাৰ প্ৰিয় সাহিত্যিক তো তোমালোকে উত্তৰত ৰচনাত এনেকৈ লিখিব নালাগে ওপৰত যে তোমাৰ প্ৰিয় সাহিত্যিক বা তোমাৰ গ্ৰন্থ তোমালোকে লিখিতে উত্তৰটো লিখিব লাগিব যে মোৰ প্ৰিয় সাহিত্যিক বা মোৰ প্ৰিয় গ্ৰন্থ এনেকৈ লিখিব লাগিব তেতিয়াই তোমালোকে নম্বৰ পাবা যদি তোমালোকে পৰীক্ষাৰ প্ৰশ্নটোৰ মতে লিখি আছে তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ প্ৰিয় গ্ৰন্থ তেতিয়া নম্বৰ নাপায় তোমালোকে মোৰ কথাটো ব্যৱহাৰ কৰিব লাগিব তো এইখিনি আছিল আৰু তাৰ উপৰি তোমালোকে দাৰি সমবোৰ ভালদৰে চাবা আৰু পেপাৰখন পৰীক্ষা যেটো লিটাৰেচাৰ পেপাৰটো কোৱেশ্চন বহুত আহে তো হেইবোৰ যাতে খেলি মেলি নহয় তোমালোকে ভালদৰে চাবা আৰু বহুত লেংথি পেপাৰ হয় সববাৰে হয় কাৰণ লিটাৰেচাৰ সাবজেক্ট লেংথি হবই তো তোমালোকে এটা কাম কৰিবা ঘৰতে এই যেটো আৰু এমাহ আছে পৰীক্ষাৰ বাবে তো দিনটোৰ যিকোনো 3 ঘণ্টা সময় এটা উলিয়াই লবা তো সেই 3 ঘণ্টা তোমালোকে আগৰ বছৰৰ যোৱা 5 বছৰৰ প্ৰিভিয়াস কোৱেশ্চন পেপাৰ সমূহ সলভ কৰিব চেষ্টা কৰিবা যাতে তোমালোকৰ 3 ঘণ্টাত সম্পূৰ্ণ হয় নে নহয় তোমালোকে ঘড়ী টাইমটো ফিক্স কৰি চাই লিখিবা অলপটো কষ্ট কৰিবই লাগিব যেটো এক মাহ সময় আছে এতিয়া তেনে কৰিলে কি হ'ব তোমালোকৰ মানে লিখা প্ৰেক্টিসটো হ'ব তাৰ উপৰি তোমালোকে যে 3 ঘণ্টা চেছ কৰিব পাৰিবা নে নোৱাৰা হেতু তোমালোকে নিজে গম পাবা যদি তোমালোকৰ 3 ঘণ্টাত মানে শেষ হয় 5 বছৰৰ প্ৰশ্ন পেপাৰ তেতিয়ালে তোমালোকৰ টাইম মেনেজমেন্টৰ কোনো গুৰুত্ব নালাগে মানে প্ৰয়োজন নাই আৰু যদি তোমালোকৰ চেছ নহয় তাৰ মানে তোমালোকে অলপ খৰতকীয়াকৈ লিখিব লাগিব আৰু পৰীক্ষা হলত ভালদৰে লিখিব লাগে যেটো কোৱেশ্চন আনসাৰ আৰু প্ৰথম পেজখন সদায় ভালকৈ লিখিবা মই তোমালোকক বাৰে বাৰে কৈছো আৰু বইখন ভালদৰে একবাৰ শেষত ভালদৰে চাবৰ বাবে সময় অলপ উলিয়াই লবা আৰু ৰচনাখন ভালকৈ লিখিবা তাৰ উপৰি তোমালোকক মই যি কলো যে ৰিভাইজ কৰিবাই কাৰণ কমন পৰিবই যোৱা 5 বছৰৰ পেপাৰ ললে তাৰ এটা হলেও কোৱেশ্চন কমন পৰিবই আৰু প্ৰায় 60% টপিক তেনেকুৱাই আহে আগৰ পৰা আহে তো তোমালোকে ভালদৰে পঢ়িবা আজিলৈ এইখিনি আছিল অসমীয়াত মই কেনেকৈ পঢ়িছিলো এনেকৈ পঢ়িছিলো মই ৰিভাইজ কৰিছিলো আৰু লিখাত বেছি গুৰুত্ব দিছিলো স্পিড লিখাত আৰু এনে নহয় যে আখৰবোৰ লিখিবা যে চিনি নাপাবা তেনেকুৱা নহয় মই আখৰবোৰ ভালদৰে লিখিছিলো তো তোমালোকে যাৰ আখৰবোৰ বেয়া তেওঁলোকে অলপ হলেও চিনি পোৱাকৈ উন্নত মানকৈ লিখিবা তো এইখিনি আছিল যদি ভিডিওটো ভাল পালা লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নতুন নতুন ভিডিও পাবলৈ নটিফিকেশনটো অন কৰি ৰাখিবা আৰু কমেন্টত জনাই দিবা যে তোমালোকক আৰু কি প্ৰয়োজন ধন্যবাদ